বন্ধুসকল, আজি মই বন্ধাকবি খেতিৰ ওপৰত আলোচনা কৰিম। মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। বন্ধাকবিৰ খেতি কেনেকৈ কৰিব লাগে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য পাব। তো কথা হ'ল, আপোনালোকে যিজনে য'ৰ পৰা ভিডিঅ'টো চাইছে আপোনালোকে কমেণ্ট কৰি জনাব, বা আপোনালোকক মই বন্ধাকবি খেতি কৰাৰ তথ্য সম্পূৰ্ণ পদ্ধতি আপোনালোকৰ লগত মই আলোচনা কৰি আছোঁ। তো কথা হ'ল, এইটো খেতিত কোন ধৰণৰ বিধান লগোৱা হৈছে, পুলি প্ৰস্তুত কৰোঁতে কিমান দিন সময় লাগিছিল, কিমান ডিষ্টেঞ্চত লগোৱা হৈছে, লগোৱাৰ আগতে গোবৰ সাৰ কিমান দিয়া হৈছিল, তাৰ লগতে মই কৈছোঁ এই খেতিত ফাৰ্টিলাইজাৰ কি দিয়া হ'ল, লগোৱাৰ সময়ত পোকৰ ঔষধ কি স্প্ৰে কৰা হ'ল, মানে ইনচেক্টিচাইড, আৰু গছৰ গুৰিত ফাংগাচাইড পালে, এনেকুৱা ধৰণৰ যদি ফাংগাচাইড পায় শুকাই যায় তেনেহ'লে আমি কি ধৰণৰ ঔষধ আমি খেতিত স্প্ৰে কৰিম, এইকেইটা টপিকৰ ওপৰত আজি মই আলোচনা কৰিম। তো এইটো পুলি পেলোৱা হ'ল। তো ইয়াত এইটো বিধান লগোৱা হৈছে বা পেলোৱা হৈছে গুটি চাকাটা গ্ৰীণ এক্সপ্ৰেছ হাইব্ৰিড কেবেজ। আপোনালোকে যদি এতিয়া কৰিম বুলি ভাবিছে তেনেহ'লে গ্ৰীণ এক্সপ্ৰেছ যিটো গুটি আছে সেইটো আপোনালোকে পচাব লাগিব। চাওক কিমান ধুনীয়াকৈ গজালি মিলিল। পুলিবিলাক যেতিয়া এনেকুৱা হ'ব, মোটামুটি গুটি দিয়াৰ পৰা 25ৰ পৰা 27 দিন পিছত আপোনালোকে খেতিত পুলিবিলাক লগাব লাগিব। তো ইফালে খেতিত পুলিবিলাক লগোৱা হ'ল, কিন্তু এই খেতিত পুলিবিলাক লগোৱাৰ আগমুহূৰ্তত গোবৰ দিয়া হৈছিল প্ৰতি বিঘাত 1 গাড়ী, ছুপাৰ ফছফেট 1 বস্তা মানে 50 কিলো, পটাছ 15 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো দিয়া হ'ল। হাল মৰা হ'ল, ময়া দিয়া হ'ল, ধূলিময় কৰা হ'ল। যিদিনা এই বন্ধাকবিৰ পুলি যেন গ্ৰীণ এক্সপ্ৰেছৰ পুলি যিদিনা লগোৱা হ'ল, সেইদিনাখন মৰ্ণিঙতে 5 কিলো ইউৰিয়াৰ লগত 1 কিলো 95 বা ষ্টুপ্লেজাৰ হিমক আৰু ফলভিক এচিড দানা মিক্স কৰি গোটেই খেতিত সিঁচি দিয়াৰ পিছত আবেলি প্ৰাকখনতে লগাই দিলেই হ'ল। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 15 চেণ্টিমিটাৰ, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 15 বা 14 চেণ্টিমিটাৰকৈ আপোনালোকে লগাব পাৰিব। এই চাকাটা বন্ধাকবিটো মানে গ্ৰীণ এক্সপ্ৰেছ বন্ধাকবিটো ইমানেই দেখাত ভাল আৰু ইমানেই সোৱাদ লগা, যিটো আপোনালোকে খালে আপোনালোকে অনুভৱ কৰিব পাৰিব। তো কথা হ'ল, এই খেতিত কি ধৰণৰ মেডিচিন আমি ব্যৱহাৰ কৰোঁ। এই খেতিত আমি ফাংগাচাইডৰ কাৰণে লখন্দি জুডিঅ' পাৱাৰ, এইটো হ'ল ফাংগাচাইডৰ ঔষধ। এইটো ৰ'দৰ সময়তো দিব পাৰিব, কোনো প্ৰব্লেম নাই। মোটামুটি তথাপি 2টা বজাৰ পিছত, ৰ'দ থাকিলেও একো নাই, আগবেলি কেতিয়াও স্প্ৰে নকৰিব। ইনচেক্টিচাইডৰ ঔষধ এইটো খেতিত দিয়া হৈছে ডাষ্টাৰ আৰু দাহাত। এই ডাষ্টাৰ আৰু দাহাত এই ঔষধটো বহুত ভাল কামত আহে, আৰু গছৰ একদম ভিতৰত থকা কুমলীয়া পাতবিলাক পোকে যে ৰঙা কৰি দিয়ে, হেতাও পৰা কৰি দিয়ে, হালধীয়া কৰি পেলাই, তাৰ কাৰণে আপোনালোকে দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। মাজে মাজে শ্বৰ্ট স্প্ৰে কৰিব, আৰু গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব। যদি সেইটো বিচাৰি নাপায়, চিনজিন্দা কোম্পানীৰ চেমডিছ স্প্ৰে কৰিলেই আপোনালোকৰ খেতি পূৰা চিকচিকীয়া থাকিব আৰু বন্ধাৰ ধৰণো ভাল হৈ আহিব। তো আপোনালোকে কেৱল মোৰ ফেচবুক চেনেলত নহয়, ইউটিউব পেজতো আপোনালোকে মোৰ ভিডিঅ'বিলাক পাব। ইউটিউব চেনেলত এই ভিডিঅ'বিলাক দি আছোঁ। আপোনালোকে ফেচবুক পেজতো গৈ হাতিম আলিছ লাইভ বুলি আপোনালোকে চাৰ্চ কৰিব ফেচবুক পেজত, বা ফেচবুকত গৈ তেনেহ'লে মোৰ ভিডিঅ' আপোনালোকে পাব। তাতো গৈ আপোনালোকে ফলোৱাৰ্ছ হিচাপে থাকিব। তো যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।